যোৱাকালি অৱগত হোৱাৰ পাছত আমি আপোনালোকৰ ২-৪টা সংবাদ মাধ্যমৰ বাদে এই বিষয়টো কেতিয়া কোনো কাৰণত কোনো সংবাদ মাধ্যমত আমি ইয়াত সম্প্ৰচাৰ হোৱা দেখা নাই। এজন ২৭ বছৰীয়া তেনেই কম বয়সীয়া এজন যুৱকে, যিজন যুৱকে আপুনি যদি ভালদৰে চায় বৰ্তমান গুৱাহাটী বা অসমৰ প্ৰেক্ষাপটত এনেকুৱা শিক্ষামূলক এই বিষয়টোক লৈ আগবাঢ়ি যোৱা তেনেকুৱা অসমীয়া যুৱকৰ তেনেই সংখ্যা নগণ্য। এজনী বোৱাৰী যেতিয়া পলাই গ'লে সেই নিউজটো যেতিয়া গোটেই শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন সংবাদ মাধ্যম বিভিন্ন আপোনাৰ প্ৰচাৰ মাধ্যমে প্ৰচাৰ কৰিব পাৰে, এই পৱন হাজৰিকা নামৰ যিজন ব্যক্তি ইতিমধ্যে আত্মহননৰ নিচিনা আত্মহত্যাৰ নিচিনা চৰম পন্থা বাছি লৈছে। আপোনাক ইতিমধ্যে গম পায়, তেওঁ উল্লেখ কৰিছে তেওঁ যিখন ছুইচাইড নোট ৪-৫ পৃষ্ঠা ভৰা ছুইচাইড নোটত উল্লেখ কৰিছে পটেঞ্চিয়েল এণ্ড কনচেপ্ট। মই বাৰে বাৰে নামটো ক'ব বিচাৰিম, যিটো প্ৰতিষ্ঠানৰ নাম এডুকেশ্যনেল যিটো ইনষ্টিটিউশ্যন পটেঞ্চিয়েল এণ্ড কনচেপ্ট, নিটে হওক বা JEE হওক বা যাৰ তেওঁলোকে ডক্টৰ ইঞ্জিনিয়াৰ মানে পঢ়িবৰ কাৰণে তৈয়াৰ কৰা যি কাৰখানা, যি শিক্ষকতাৰ আপোনাৰ যি এটা এডুকেশ্যন ইনষ্টিটিউশ্যনৰ নামত সাংসাৰিক ধৰণৰ এটা চিণ্ডিকেট চলি আছে। আৰু এই চিণ্ডিকেট ৰাজটোৱে এই চিণ্ডিকেটত জড়িত থকা ব্যক্তিসকলে কেতিয়া কোনো কাৰণত কোনো অসমীয়া যুৱকক উঠিবলৈ দিয়া নাই। তাৰে এটা চৰম এটা সাংঘাতিক ধৰণৰ এটা উদাহৰণ হ'ল আমাৰ পৱন হাজৰিকা। পৱন হাজৰিকাই তেওঁ যিখন ছুইচাইড নোট তাত উল্লেখ কৰিছে বিকাশ চিচোদিয়া আৰু এজন আছিলে নিলয় কুমাৰ, এই দুজন ব্যক্তিৰ নাম। আৰু ইতিমধ্যে অংকিত আগৰৱাল বুলি কোৱা ব্যক্তিজনক অসম পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে, জেল হাজতলৈ প্ৰেৰণ কৰিছে বুলি আমি শুনিবলৈ খবৰ পাইছো। কিন্তু নিলয় কুমাৰ আৰু বিকাশ চিচোদিয়া যি দুজন ব্যক্তি ইয়াত প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক এই মানসিক যিটো হেঁচা, এই হেঁচাটো জড়িত হৈ আছে বুলি ইতিমধ্যে গম পাইছো। তেওঁ ছুইচাইড নোটত ৩-৪ পৃষ্ঠা ভৰা ছুইচাইড নোটত তেওঁৰ নাম উল্লেখ আছে। ইতিমধ্যে পৱন হাজৰিকাৰ পিতৃয়ে এজাহাৰ দাখিল কৰিছে, এজাহাৰত তেওঁলোকৰ নাম উল্লেখ আছে। তাৰ পাছতো ২৪ ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো অসম পুলিচ প্ৰশাসনে পটেঞ্চিয়েল এণ্ড কনচেপ্টৰ স্বত্বাধিকাৰী বিকাশ চিচোদিয়া আৰু নিলয় কুমাৰৰ ওপৰত কি বিহিত ব্যৱস্থা ল'লে? গতিকে পৱন হাজৰিকাৰ নিচিনা ২৭ বছৰীয়া সুঠাম এজন যুৱকে যেতিয়া এটা হিতৰ কাৰণে কাম কৰিব বিচাৰিছিলে, তেওঁ প্ৰত্যেক বছৰে ২০০-২৫০ ইয়াৰ পৰা ষ্টুডেণ্ট ওলাই যায়, মোৰ যদি ভুল নাই হোৱা। গতিকে পটেঞ্চিয়েল এণ্ড কনচেপ্টৰ বিকাশ চিচোদিয়া আৰু নিলয় কুমাৰৰ ওপৰত অসম পুলিচ প্ৰশাসনে জেৰা চলাব লাগিব। আৰু যিটো ইতিমধ্যে ঘোষণা কৰিছে তেওঁ ছুইচাইড নোটত, কোনোবাই ধেমালিতে ছুইচাইড নোটখন লিখি যোৱা নাই, যে ছুইচাইড নোটখন লিখিছে যে এওঁলোক এইকেইজন ব্যক্তি জড়িত হৈ আছে, তেওঁলোকৰ পৰা মানসিক হাৰাশাস্তি পোৱাৰ কাৰণে মই চৰম পন্থা বাচিবলৈ কি হলো তেওঁ বাধ্য হ'ল। গতিকে বিলাসিতা অসমে বিষয়টো হস্তক্ষেপ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁক আমি বিলাসিতা অসমৰ তৰফৰ পৰা আৰু আপোনাৰ এফিনিটি ষ্টাফৰ তৰফৰ পৰা, এওঁলোকৰ আপোনাৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আৰু পৱন হাজৰিকাৰ তৰফৰ পৰা ফেমিলিৰ তৰফৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই বিষয়ত আমি হস্তক্ষেপ কৰিবলৈ কৈছো। মাননীয় DGP অসম পুলিচ প্ৰশাসনক আমি হস্তক্ষেপ কৰিবলৈ কৈছো। যদিহে আমি ইয়াত বিশ্ব ধৰণে যদি ন্যায় নাপাওঁ, ২৪ ঘণ্টা আমি সময় বান্ধি দিছো বিলাসিতা অসম তথা ইয়াৰ ষ্টাফে। যদি আমি ২৪ ঘণ্টাৰ ভিতৰত যদি বিকাশ চিচোদিয়া আৰু নিলয় বুলি কোৱা সেই দুজন ভণ্ড ব্যক্তিক যদি যাৰ নাম উল্লেখ হৈছে ইতিমধ্যে ছুইচাইড নোটত, তেওঁলোকক যদি আপোনাৰ এৰেষ্ট নকৰে, তেতিয়াহ'লে ২৪ ঘণ্টাৰ পাছত বিলাসিতা অসম আৰু এফিনিটি ষ্টাফৰ, এফিনিটি পৰিয়ালে আৰু ইয়াৰ পৰা পাছ আউট হৈ যোৱা বিভিন্ন মহলৰ পৰা ইয়াৰ ছাত্ৰ ছাত্ৰী আমাৰ লগত প্ৰতিবাদত বহিব। আমি ২৪ ঘণ্টা সময় দিছো অসম পুলিচ প্ৰশাসনক। এই দুজন ব্যক্তি যদি তেওঁলোকে যদি কৰায়ত্ব বা গ্ৰেপ্তাৰ কৰি যদি জেল হাজতলৈ প্ৰেৰণ নকৰে, আগন্তুক দিনত আমি গণতান্ত্ৰিকভাৱে চৰম পৰ্যায়লৈ নামিবলৈ বাধ্য হ'ম। আপুনি ইতিমধ্যে গম পায় বিলাসিতা অসমে কেতিয়াও কোনো কাৰণত কাৰো ৰঙা চকু কাৰো ধমকিলে ভয় নাপায়। ইচ্ছা কৰিলে আমি বিকাশ চিচোদিয়া ডিঙি ধৰি পিনে তেওঁ ঘৰৰ পৰা উলিয়াই আনিব পাৰোঁ, কিন্তু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনত আমি কেতিয়া ক্ৰিয়েট কৰিব বিচাৰে অসম পুলিচ প্ৰশাসন তথা চৰকাৰৰ পৰা আমাৰ বিশ্বাস আছে, আশ্বাস আছে। আমি বিচাৰিছো ২৪ ঘণ্টাৰ ভিতৰত এটা এক্সাম্পল ছেট কৰক যে অসমীয়াৰ এজন সুঠাম যুৱকক অনা অসমীয়া যুৱকে কৰা এই অত্যাচাৰ বলিৰ ক্ষেত্ৰত ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত যে অসম চৰকাৰ তথা অসম পুলিচ প্ৰশাসন আছে।